আজি চিলাৰায় দিৱস ৰাজ্যজুৰি স্মৰণ বীৰ চিলাৰায় আজি মহাবীৰ চিলাৰায়ৰ 515 সংখ্যক জন্ম জয়ন্তী বৰ্ষ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বকুত অনুষ্ঠিত কৰা হয় চিলাৰায় দিৱস এইবেলি 25 বছৰত ভৰি দিয়ে বকুৰ এই চিলাৰায় দিৱস উদযাপনে সেয়ে বকুৰ সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান পুৱাই 25খন পতাকা উত্তোলন কৰাৰ লগতে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই স্মৃতি তৰ্পণ কৰে লগতে বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয় সমান্তৰালভাৱে অনুষ্ঠিত কৰা হয় বৰ্ণাঢ্য সাংস্কৃতিক সমাৰোহ আৰু মুকলি সভাৰো বকত আজি আমাৰ বকো আমাৰ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্থাৰ জৰিয়তে আৰু তাত মহিলা আমাৰ সন্থাও যোগদান কৰিছে জৰিয়তে আমাৰ বীৰ চিলাৰায়ৰ 515তম জন্ম জয়ন্তী আয়োজন কৰা হয় আৰু তাত দেখিছোঁ যে যথেষ্ট ৰাইজ আহি ইয়াতে উপস্থিত হৈছে বীৰ চিলাৰায় কাৰণে প্ৰায় 1000 যুৱতীয়ে আমাৰ কোচ ৰাজবংশী নৃত্য সমাধান কৰিব পাৰোঁ আৰু লগতে আমাৰ প্ৰত্যেকটা জাতিৰ সমস্যা তাৰ দায়িত্ব ধৰণৰ যে বৃহত্তৰ এটা জাতিটোৰ এই সমস্যাবিলাক এই আমাৰ